ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ 2025 চনৰ মাৰ্চ মাহৰ বিশেষকৈ 6 ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব এই ভাগ্যশালী 6 ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশিৰ লোকসকলে বিশেষকৈ কিছু এই মাহত ভাল প্ৰতিফলন দেখিব বুলি কৈছে মাহৰ আৰম্ভণিতে আপোনালোকৰ কিবা এটা ডাঙৰ দায়িত্ব আহি পৰিব পাৰে বুলি কৈছে এই সময়ছোৱাত সময় আৰু শক্তি পৰিচালনা কৰাত অলপ অসুবিধা হ'ব পাৰে বুলি কৈছে বিশেষকৈ এই মাৰ্চ মাহত প্ৰথম সপ্তাহত অতিৰিক্ত ব্যয়ৰ বাবে আপোনালোকৰ কিন্তু বাজেটত অলপ অসুবিধা হ'ব পাৰে গতিকে টকা পইচাৰ সেভিংৰ ওপৰত বিশেষকৈ গুৰুত্ব দিব লাগিব এই সময়ছোৱাত মাটি হওক বা অট্টালিকাৰ লগত জড়িত বিবাদ তৰ্কৰ পেচাল হাই কাজিয়াবোৰ বিশেষকৈ কিছু হঠাৎ আপোনালোকৰ সমাধান হ'ব বুলি কৈছে কিছু হঠাৎ ডাঙৰ খৰচৰ বাবে আপোনালোকৰ মনটো কিন্তু এই মাহত অলপ অশান্তি পাব পাৰে অৱশ্যে সকলো প্ৰত্যাহ্বানৰ মাজতে জীৱনত আগবাঢ়ি যোৱাৰ সুযোগো আপোনালোকৰ বাবে উপলব্ধ হ'ব বুলি কৈছে মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত কৈছে যে হঠাৎ কোনোবাৰ বিশেষকৈ পৰ্যটন বা ধৰ্মীয় স্থানলৈ যোৱাৰ আপোনালোকৰ পৰিকল্পনা হ'ব পাৰে বুলি কৈছে এই মাহত ধনৰ প্ৰভাৱ কম হ'ব কিন্তু ব্যয় অলপ বেছি হ'ব পাৰে ইনকামটো আপোনালোকৰ কম হ'ব পাৰে কিন্তু খৰচ পাতিবোৰ যথেষ্ট পৰিমাণে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে গতিকে মাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা আপোনালোকে টকা পইচাৰ সেভিংৰ ওপৰত গুৰুত্ব দিব লাগে বুলি কৈছে যদি আপুনি এজন কৰ্মৰত ব্যক্তি তেন্তে এই সময়ছোৱাত বা এই মাহত আপুনি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা যুক্তি আৰু বিৰোধিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে গতিকে সতৰ্ক হৈ থাকিব আপোনালোকৰ সিনিয়ৰসকলৰ পৰা আশা কৰা ধৰণৰ যি ধৰণৰ সাপোৰ্ট বা যি ধৰণৰ সমৰ্থন নাপালে আপোনালোকৰ মনটো অলপ বিচলিত হ'ব পাৰে যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ত আপোনালোকে ভাল প্ৰতিফলন দেখুৱাবলৈ সক্ষম হ'ব এই সময়খিনিত কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখি কামখিনি কৰিব লাগিব বুলি কৈছে প্ৰতিযোগীৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই মাহত আপুনি আপোনালোকৰ কৈছে যে আপুনি কৰা যি পৰিকল্পনাত পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব পাৰে অৱশ্যে কোনো বৃহৎ পৰিৱৰ্তন বা নতুন পদক্ষেপ লোৱাৰ আগতে আপোনালোকৰ শুভাকাংক্ষীৰ পৰামৰ্শ ল'বলৈ আপোনালোকে এই মাৰ্চ মাহত একেবাৰে নাপাহৰিব বুলি কৈছে কেৰিয়াৰ আৰু ব্যৱসায় সম্পৰ্কে কোনো সিদ্ধান্ত কিন্তু আপোনালোকে এই মাহত খৰখেদাকৈ আপোনালোকে কাৰোবাৰ আবেগত আহি আপোনালোকে ল'ব নালাগে বা আবেগৰ প্ৰভাৱত লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে জীৱনত সকলো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱাৰ পিছত মাহৰ মাজভাগৰ পৰাই আপুনি সকাহ পাবলৈ আৰম্ভ কৰিব বুলি কৈছে আকৌ এবাৰ আপোনালোকৰ কামবোৰ পুনৰ শুদ্ধ পথত অহা দেখা পোৱা যাব য'ত কৰ্মৰ ক্ষেত্ৰত সামঞ্জস্যতা থাকিব তাত লাভ আৰু ব্যৱসায়ত বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব বুলি কৈছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা মাৰ্চ মাহটো আপোনালোকৰ প্ৰথম সপ্তাহত আপুনি আপোনালোকৰ সম্পৰ্কৰ খুঁটাবোৰ জটিল হোৱাৰ পৰা ৰক্ষা কৰিব লাগিব বুলি কৈছে সম্পৰ্কবোৰ ভাল কৰি ৰাখক বুলি এই সময়ছোৱাত আত্মীয় আবেগিকভাৱে আপোনালোকৰ সুবিধা ল'বলৈ চেষ্টা কৰিব পাৰে অৱশ্যে সম্পৰ্কবোৰ সকলো বিশেষকৈ উত্থান পতনৰ পিছত মাহটোৰ দ্বিতীয়ত বিশেষকৈ আপোনালোকৰ শুদ্ধ পথলৈ ঘূৰি আহিব কিবা এটা যদি খেলিমেলিও হৈছিল সেইখিনি ঠিক হ'ব বুলি কৈছে বিশেষকৈ ফেব্ৰুৱাৰী মাহত কৰিব নোৱাৰা কিছুমান কাম আপোনালোকে এই মাৰ্চ মাহত সুন্দৰভাৱে পৰিচালনা কৰি আগবাঢ়ি যাব পাৰিব বুলি কৈছে আৰু আপোনালোকৰ সম্পৰ্ক আকৌ এবাৰ ভাল হৈ থাকিব প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ মাহৰ দ্বিতীয় সপ্তাহটো অতি অনুকূল বুলি কৈছে প্ৰতিকাৰ স্বৰূপে আপোনালোকে এটা কাম কৰিব পাৰে হনুমানজীক পূজা কৰি প্ৰতিদিনে শ্ৰী বজৰংবাদ আপোনালোকে আবৃত্তি কৰি এই মাৰ্চ মাহত ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে এই মাৰ্চ মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ অন্য এটা ভাগ্যশালী ৰাশি হৈছে কন্যা ৰাশি লোকসকলৰ বাবে এই মাৰ্চ মাহটো অতি মধ্যমীয়া বুলি প্ৰমাণিত হ'ব এই মাহত আপুনি পৰিকল্পিতভাৱে কাম কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বিশেষ কথাবোৰ হ'ল যে কঠিন সময়ত আপুনি সহায় বিচৰাৰ পিছতো আপোনালোকৰ শুভাকাংক্ষী আৰু আত্মীয়ৰ পৰা সহায় ল'ব বা যি ধৰণে বিচাৰিব সেইখিনি নাপাব পাৰে এনে পৰিস্থিতিত আপুনি নিজৰ বুদ্ধিমত্তা আৰু বিবেচনা ব্যৱহাৰ কৰি জীৱনৰ লগত জড়িত প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব আৰু সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি তাৰ ক্ষেত্ৰত কাম কৰিব লাগিব বুলি কৈছে মাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা আপোনালোকৰ পেছাদাৰী জীৱনত কৰাৰ কঠোৰ পৰিশ্ৰমৰ মতে ফলাফল নোপোৱাৰ বাবে আপুনি নিজকে হতাশ অনুভৱ কৰিব পাৰে এই সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ওপৰত অতিৰিক্ত কামৰ চাপ পৰিব পাৰে বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কিছুমান ডাঙৰ ভুলে কিন্তু আপোনালোকৰ প্ৰদৰ্শনত প্ৰভাৱ পেলাব পাৰে লক্ষ্যমুখী কাম কৰা সকলে বিশেষকৈ সময়মতে প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে এই মাৰ্চ মাহটো আৰম্ভণি ভাল বুলিব নোৱাৰি এই সময়ছোৱাত তেওঁলোকে বজাৰত নিজৰ সুনাম অটুট ৰাখিবলৈ প্ৰতিযোগীৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে কম্পিটিশ্যন হ'ব কেৰিয়াৰ আৰু ব্যৱসায়ৰ ওপৰত কৈছে যে ব্যক্তিগত জীৱনত মাহটোৰ বিশেষকৈ ঘৰুৱাৰ খৰচ বৃদ্ধি আপোনালোকৰ বাজেটত ব্যাঘাত জন্মাব পাৰে
মাহৰ মাজভাগত হঠাতে আপোনালোকৰ ওপৰত কিছুমান ডাঙৰ দায়িত্ব আহিব পাৰে নিষ্কাশন কৰিবলৈ যিবোৰ আপুনি অতিৰিক্ত কষ্ট কৰিবলগীয়া হ'ব পাৰে এই সময়ছোৱাত পৰিয়ালৰ সৈতে জড়িত সমস্যা সমাধানৰ বাবে আপোনালোকৰ সন্মানৰ সৈতে আপোচ কৰিবলগীয়া হ'ব পাৰে মুঠতে এই মাহত বা এই সময়ছোৱাত আপোনালোকৰ ব্যক্তিগত জীৱনতো অতি মানসিক চাপত পৰিব পাৰে বিশেষকৈ মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে এক বৃহৎ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পাৰে এই সময়ছোৱাত হয়তো আপোনালোকৰ কিছু হকাহ কঢ়িয়াই আনিব পাৰে কিন্তু তথাপিও নিজৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত আপুনি নিশ্চিতভাৱে আপোনালোকৰ শুভাকাংক্ষী আৰু জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব বুলি কৈছে বিশেষকৈ কন্যা ৰাশিৰ লোকসকলে এই মাহটোৰ ভিতৰত নিজৰ সম্পৰ্ক আৰু স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবৰ বাবে আত্মীয়ৰ সৰু সৰু কথাবোৰক গুৰুত্ব বেছি নিদিব প্ৰেমৰ সংগীৰ সৈতে হোৱাৰ যিকোনো ভুল বুজাবুজি যোগাযোগৰ জৰিয়তে পৰিষ্কাৰ কৰক ঠিক কৰক বুলি কৈছে জীৱন সংগীৰ সৈতে মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰিলে ভাল হ'ব বুলি কৈছে প্ৰেম আপোনালোকৰ জীৱন বিশেষকৈ মধ্যমীয়া দেখা পোৱা গৈছে এই মাহত প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে ভগৱান গণেশক দ্ৰব্য অৰ্পণ কৰি তেওঁ পূজা কৰি গণেশ বিশেষকৈ অৰ্ধবিশেষ পাঠ কৰক বুধবাৰে এজন দুখীয়া মানুহক সেউজীয়া কাপোৰ আপোনালোকে দান কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে এই মাৰ্চ মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভাগ্যশালী ৰাশি হৈছে মকৰ ৰাশি মকৰ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো নিশ্চিত হ'বলৈ গৈছে মাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা আপোনালোকৰ জীৱনত কিছু অস্থিৰতা দেখা পাব পাৰে এই সময়ছোৱাত পৰিয়ালৰ লগত জড়িত যিকোনো ডাঙৰ সমস্যা আপোনালোকৰ সমস্যাৰ প্ৰধান কাৰণ হৈ উঠিব পাৰে বুলি কৈছে মাহৰ আৰম্ভণিতে ডাঙৰ খৰচৰ সৈতে মোকাবিলা কৰিবলগীয়া হ'ব পাৰে বিশেষকৈ সেইখিনি ক্ষেত্ৰত কিন্তু কষ্ট হ'ব ঘৰৰ মেৰামতি শিশুৰ শিক্ষা বা আন কোনো দায়িত্ব পালনৰ বাবে পকেটৰ পৰা অধিক ধন খৰচ কৰিব লগা হ'ব পাৰে বুলি কৈছে মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু কঠোৰ কষ্টৰ তুলনাত বিশেষকৈ কম ফলাফল পাব পাৰে কিন্তু যাৰ বাবে আপোনালোকৰ মনটো অলপ বিচলিত বা দুখী হৈ থাকিব পাৰে কিন্তু এই সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত প্ৰতিপক্ষৰ প্ৰতি অতি সাৱধান হ'ব লাগিব এই সময়ছোৱাত এনে কোনো কাম নকৰিব যাৰ ফলত আপুনি বিশেষকৈ কুখ্যাতিৰ পক্ষ হ'ব পাৰে যদি আপুনি মাটি বা অট্টালিকাৰ কিনা বা ঘৰ বাৰী কিনাৰ মাটি বাৰী কিনাৰ পৰিকল্পনা কৰিছে বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে নহ'লে পিছত অনুশোচনা কৰিবলগীয়াও পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে সতৰ্ক হৈ থাকিব ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে মাহৰ মাজভাগত বিশেষকৈ মাৰ্কেটত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সমস্যাত পাইকাৰী বিক্ৰেতাসকলৰ বাবে লাভৰ লগতে বজাৰত নিজৰ সুনাম বজাই ৰখাটো বিশেষভাৱে প্ৰত্যাহ্বানজনক হ'ব পাৰে বুলি কৈছে আয়ৰ তুলনাত বিশেষকৈ অতিৰিক্ত ব্যয়ৰ বাবে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে কিবা এটা কাম সলনি কৰিম বুলি ভাবিছে মাহৰ দ্বিতীয় সপ্তাহটোত কৰবাৰ পৰা ভাল অফাৰো পাব পাৰে বুলি কৈছে যিসকলে প্ৰাইভেট ছেক্টৰত কাম কৰে এই সময়ছোৱাত আপোনালোকৰ আকাংক্ষিত পদোন্নতি বা বদলি ইচ্ছা পূৰণ হ'ব পাৰে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ দ্বিতীয় সপ্তাহতকৈ প্ৰথম সপ্তাহটো অধিক শুভ হ'বলৈ গৈছে এই সময়ছোৱাত প্ৰভাৱশালী লোকক লগ কৰিব লাগিব জনা শুনা মানুহৰ লগত আপোনালোকে থাকক আত্মীয়ৰ সৈতে উদ্ভৱ হোৱা মতানৈক্যৰ সমাধান হ'ব পাৰে যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাত আপোনালোকে এই মাহটোত বিশেষকৈ পিতৃ মাতৃ বা পৰিয়ালৰ অন্যান্য সদস্যৰ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব প্ৰেমৰ সম্পৰ্কৰ তীব্ৰতা থাকিব বৈবাহিক জীৱন সুখী হৈ থাকিব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে হনুমানজী গুড় আৰু গ্ৰাম আগবঢ়াই শ্ৰী সুন্দৰকান্ত আপোনালোকে আবৃত্তি কৰক সুন্দৰ প্ৰতিফলন আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে এই মাৰ্চ মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব অন্য এটা ভাগ্যশালী ৰাশি হৈছে কুম্ভ ৰাশি কুম্ভ ৰাশি লোকসকলৰ বাবে এই মাৰ্চ মাহটোত শুভ দেখা পোৱা গৈছে গোটেই মাহটো কুম্ভ ৰাশি লোকসকলৰ মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিব পাৰে বুলি কৈছে যাৰ ভিতৰত তেওঁলোকে নিজৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফলাফল লাভ কৰিব বিশেষকৈ এই মাহত যদি আপুনি নিজৰ বুদ্ধিমতা আৰু বিবেচনা ব্যৱহাৰ কৰি নিজৰ পৰিকল্পনাবোৰ যদি টাইমলি আপোনালোকে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰে সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰে কুম্ভ ৰাশি জাতক জাতিকাসকলে তেতিয়া আপোনালোকৰ বাবে অভূতপূৰ্ব সফলতা লাভ কৰাটো সম্ভৱ বিশেষ কথাটো হ'ল যে আপোনালোকে মনত ৰাখিব সীমিত সম্পদৰ সৈতেও আপুনি সীমাহীন ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰে মাহটোৰ প্ৰথম অধ্যায়ত বিশেষকৈ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত ভ্ৰমণ কৰাটো ক্লান্তিকৰ যদিও লাভজনক বুলি প্ৰমাণিত হ'ব আপোনালোকৰ যাত্ৰাৰ সময়ছোৱাত এই মাহত যাত্ৰা যদি কৰে এই যাত্ৰাৰ সময়ছোৱাত প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব এই সময়ছোৱাত ক্ষমতা আৰু চৰকাৰৰ লগত জড়িত যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে এই বছৰটোৰ বিশেষকৈ দ্বিতীয় সপ্তাহত কুম্ভ ৰাশিৰ লোকসকলে সাৱধান পদক্ষেপেৰে আগবাঢ়িব লাগিব এই সময়ছোৱাত নিজৰ সামৰ্থ্যৰ বাহিৰত কামৰ দায়িত্ব ল'ব নালাগে নহ'লে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কামৰ কলংক আধৰুৱা হৈ থকাৰ বাবে আশংকা থাকিব বিশেষকৈ মাহৰ মাজভাগত নিজৰ কিছু নতুন দায়িত্ব পাব পাৰে বা নতুন কাম এটা ষ্টাৰ্ট কৰিব পাৰে বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে এই সময়ছোৱাত কিন্তু আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে
এই সময়খিনিত অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায় কৰাৰ বাবে বিশেষভাৱে শুভ বুলি প্ৰমাণিত হ'ব। আনহাতে নিয়োজিত লোকসকলে নতুন প্ৰকল্পত যোগদান কৰাৰ সুযোগ পাব পাৰে বুলি কৈছে। এই মাহত পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'লে আপোনালোকৰ মনোবল উচ্চ হৈ থাকিব। যেতিয়া ভাবি থকা কামবোৰ যেতিয়া সময়মতে হৈ থাকিব, আত্মবিশ্বাস বাঢ়িব, মনটো ফৰকাল হ'ব বুলি কৈছে। যদি আপুনি সামাজিক কামৰ লগত জড়িত তেন্তে আপোনালোকৰ বিশেষ কাম বা অৱদানৰ বাবে আপুনি সন্মানিত হ'ব পাৰে। এই মাহত সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ বাবে স্বাভাৱিক হ'ব। এই মাহত আপুনি আপোনালোকৰ আত্মীয়ৰ সৈতে ভাল সমন্বয় দেখিব। আপুনি পাৰস্পৰিক আলোচনাৰ জৰিয়তে পৰিয়াল আৰু পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত সমস্যাসমূহৰ সমাধান বিচাৰি উলিয়াব পাৰিব বুলি কৈছে। মাহৰ মাজভাগত পৰিয়ালত কিছু ধৰ্মীয় বা শুভ কাম কৰিব পৰা যায়। প্ৰেমৰ সম্পৰ্কত অস্বস্তি থাকিব। বৈবাহিক জীৱন সুখী হৈ থাকিব। ল'ৰা ছোৱালীৰ পৰা সুখ লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো অত্যন্ত শুভ বুলি কৈছে। প্ৰতিকাৰ হিচাপে ভগৱান শিৱক পূজা কৰি নিয়ম অনুসৰি প্ৰতিদিনে আপোনালোকে ৰুদ্ৰাষ্টক পাঠ কৰক। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ নাপাহৰিব। অন্য এটা ভাগ্যশালী ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ মাৰ্চ মাহৰ এই সময়খিনিত মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিছে। এই মাহত আপোনালোকৰ পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। আপুনি ঘৰ বাহিৰৰ মানুহৰ পৰা সহযোগিতা, উভয়ৰ পৰা বিশেষকৈ সহযোগিতা ছাপোৰ্ট পাব বুলি কৈছে, সমৰ্থন পাব, যাৰ বাবে আপুনি আপোনালোকৰ পৰিকল্পনাসমূহ সঠিকভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হ'ব। মাৰ্চ মাহৰ প্ৰথম সপ্তাহত কৰ্ম সংস্থাপনৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে। যদি আপুনি নিবনুৱা হয় তেন্তে আপুনি আকাংক্ষিত কৰ্ম সংস্থাপন পাব পাৰে। আনহাতে ইতিমধ্যে নিয়োজিত লোকসকলৰ পেছাদাৰী জীৱনত ইতিবাচক পৰিৱৰ্তন দেখা পোৱা যাব বুলি কৈছে। মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ হঠাতে কিছুমান ডাঙৰ খৰচ হ'ব পাৰে মীন ৰাশিৰ জাতক জাতিকাসকলৰ। বিশেষকৈ এইখিনি ক্ষেত্ৰত সতৰ্ক হৈ থাকিব লাগে। কিন্তু এই সময়ছোৱাত আপোনালোকৰ আয়ৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। হঠাৎ ক'ৰবাৰ পৰা ধন টকা পইচা আহিব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সময়ত মধ্যমীয়া বুলি প্ৰমাণিত হ'ব যদিও প্ৰকৃত লাভ লাহে লাহে আপোনালোকে লাভ কৰিব। খৰখেদা কৰিব নালাগে। মাৰ্চ মাহৰ শেষৰ ফালে আপোনালোকৰ বাবে শুভ কামনা কঢ়িয়াই আনিব। এই সময়ছোৱাত নিয়োজিত লোকসকলে হয়তো কিছু ভাগ্যৱান হ'ব পাৰে। তেওঁলোকে আকাংক্ষিত পদ বা প্ৰমোচনো পাব পাৰে। দৰমহা আদি বৃদ্ধি পাব পাৰে। মীন ৰাশিৰ লোকসকলৰ বাবে আয়ৰ নতুন উৎসৱৰ সৃষ্টি হ'ব। ঠিকাভিত্তিত কাম কৰাসকলে বিশেষকৈ হয়তো ডাঙৰ চুক্তি পাব পাৰে, ডাঙৰ দায়িত্ব পাব পাৰে। লক্ষ্যমুখী হ'বৰ বাবে চেষ্টা কৰক। এই সময়ছোৱাত আপোনালোকৰ প্ৰতিচ্ছবি সমাজত জিলিকি উঠিব। সমাজৰ বিশেষকৈ আগশাৰীত কিছুমান দায়িত্ব আপোনালোকে পাব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে বজাৰ বা মাৰ্কেটত প্ৰভাৱ বিশেষকৈ লাভ কৰিব। এই সময়ছোৱাত একেলগে কেইবাটাও ব্যৱসায়ত হাত উজান দিয়াৰ সিদ্ধান্ত কিছু লোকে ল'ব পাৰে। অৱশ্যে তেনে কৰাৰ আগতে আপোনালোকে শুভাকাংক্ষীৰ পৰা পৰামৰ্শ ল'ব লাগিব বুলি কৈছে, তেতিয়াহে উপকৃত হ'ব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই গুৰুত্বপূৰ্ণ মাহটো অতি অনুকূল বুলি কৈছে। এই মাহত বহু দূৰলৈকে যোৱা আত্মীয়সকলেও আপোনালোকৰ লগত ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ আগ্ৰহী হ'ব। বিশেষ কথাটো হ'ল যে আপুনি নিজে এখোজ আগুৱাই গৈ আপোনালোকৰ সম্পৰ্কবোৰ গভীৰ কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ প্ৰেম জীৱনটো এই মাহত অতি সুন্দৰ হ'ব। চেষ্টা কৰিলে আপোনালোকৰ প্ৰেম বিবাহৰ ইচ্ছাও পূৰণ হ'ব পাৰে। ইয়াৰ বাবে পৰিয়ালৰ লোকে আপোনালোকক সেউজ সংকেতো কিবা এটা গ্ৰীণ ছিগনেলো আপোনালোকৰ দিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই মাৰ্চ মাহৰ দ্বিতীয়াৰ্ধত বিশেষকৈ আপুনি সাৱধান হ'ব লাগিব। এই সময়ছোৱাত আপোনালোকৰ পেটৰ লগত জড়িত সমস্যাৰ বেছিকৈ হ'ব পাৰে। প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে কেশৰ তিলক লগাই ভগৱান শ্ৰী বিষ্ণুক পূজা কৰি শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। যদিহে আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে, আজি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে এই মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। অন্য এটা ভাগ্যশালী ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰ বাবে এই মাৰ্চ মাহটো নিজৰ কেৰিয়াৰ আৰু ব্যৱসায় আগুৱাই নিয়াৰ বহুত সুযোগ লাভ কৰিব। কিন্তু এই সুযোগবোৰ মূলধন হিচাপে ব্যৱহাৰ কৰিবলৈ তেওঁলোকে নিজৰ শক্তি আৰু সময় কিন্তু ভালদৰে পৰিচালনা কৰিব লাগিব বুলি কৈছে। টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব। এই মাহত আপুনি মাত্ৰ ইমানখিনি কাম হাতত ল'ব লাগিব বা লাগে যিটো আপুনি সহজে সম্পূৰ্ণ কৰিব পাৰে। আপুনি নিজৰ সামৰ্থ্যতকৈ অধিক দায়িত্ব ল'লে কিন্তু অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে সিংহ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব। মাহৰ আৰম্ভণিতে আপুনি ঘৰুৱা জীৱনৰ লগত জড়িত কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে, যিবোৰ আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ বুদ্ধিমত্তা আৰু বিবেচনাৰে সমাধান কৰিব লাগিব। মাহৰ দ্বিতীয় সপ্তাহটো অলপ ব্যস্ততাপূৰ্ণ হ'ব পাৰে। এই সময়ছোৱাত ব্যৱসায়ৰ লগত জড়িত হৈ বহু দূৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। যাত্ৰাটো ক্লান্তিকৰ বুলি প্ৰমাণিত হ'ব যদিও নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব বুলি কৈছে। আপোনালোকৰ যাত্ৰাৰ সময়ছোৱাত প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সঁচা হ'ব। মাৰ্কেটত আপোনালোকৰ প্ৰভাৱ বাঢ়িব। আপুনি কিছু নতুন আৰু লাভজনক আঁচনিৰ যোগদান কৰাৰ সুযোগ পাব পাৰে বুলি কৈছে।
সম্ভাৱনা আছে যদি আপুনি এজন কৰ্মৰত ব্যক্তি তেন্তে আপোনালোকৰ আকাংক্ষিত স্থানত বদলি বা পদোন্নতি ইচ্ছাৰ মাহৰ মাজভাগলৈকে পূৰণ হ'ব পাৰে নিয়োগৰ দিশত কৰাৰ প্ৰচেষ্টা সফল হ'ব পাৰে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ আৰু সহকৰ্মীসকলৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন লাভ কৰিব ঘৰ মাটিবাৰী অট্টালিকাৰ ক্ৰয় বিক্ৰয় পৰা লাভৱান হ'ব সিংহ ৰাশি লোকসকলে মাহৰ শেষ সপ্তাহত কৰ্মৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতি সতৰ্ক হৈ থাকিব লাগিব বুলি কৈছে এই সময়ছোৱাত তেওঁলোকে আপোনালোকৰ কামত বাধাৰ বা সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে এই মাহত কেৰিয়াৰ আৰু ব্যৱসায়ত যিকোনো ধৰণৰ অসাৱধানতা আপোনালোকৰ ডাঙৰ লোকচানৰ সৃষ্টি কৰিব পাৰে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ বাবে মিশ্ৰিত মাহ হ'ব বুলি কৈছে আত্মীয়ৰ সৈতে আপোনালোকৰ সম্পৰ্ক উন্নত আৰু অৱনতি হৈ থাকিব পাৰে সিংহ ৰাশি লোকসকলে বিপদত পৰা আৰু আনক সমালোচনা কৰাৰ পৰা পৰিহাৰ কৰিব লাগে বিশেষকৈ নহলে অপ্ৰয়োজনীয়ভাৱে বদনাম হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আনক সমালোচনা কৰাৰ পৰা বিশেষকৈ দূৰত্ব বজাই ৰাখক আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক উন্নত কৰিবলৈ ভাল কৰিবলৈ হলে কৈছে যে এই সময়খিনিত আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে সমন্বয় বজাই ৰাখক মিলাপ্ৰীতি ভাৱ ৰাখক আণ্ডাৰষ্টেণ্ডিং লাগিব তেওঁলোকৰ অনুভৱক বুজিবৰ বাবে চেষ্টা কৰক সন্মান কৰক বুলি কৈছে প্ৰতিকাৰ স্বৰূপে সিংহ ৰাশি জাতক জাতিকাসকলে এই মাহত ভগৱান শ্ৰী বিষ্ণুক পূজা কৰি নিতৰ নাৰায়ণ কৱচ আপোনালোকে পাঠ কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে সকলোৰে এই মাৰ্চ মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে মাৰ্চ মাহটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়